এভৰিৱান গুড মৰ্নিং নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাই ইমান বতাহ মাৰি আছে নহয় একদম পুৰা পছুৱা বতাহ মাৰিছে বৰষুণ আনিব নেকি যোৱাকালি দুটোপালমান বৰষুণ আনিলে কিন্তু নানিলে আৰু তাৰপিছত আজি আনিব পাৰে বতৰটো একদম পুৰা পছুৱা বতাহ মাৰি আছে আগত আমাৰ দেউতাই কয় পছুৱা এনেকৈ মাৰিলে বৰষুণ আহে বুলি কয় এতিয়া চাওকচোন কিমান বতাহ মাৰি আছে নহয় এয়া কে বাঁহবিলাকে কেৰকেৰণি মাৰি আছে যিমান বতাহ মাৰে বাঁহবিলাকে কেৰকেৰণি একেবাৰে আৰু পথাৰতো আজিৰ পৰা দেখিছোঁ ট্ৰেক্টৰ নমাইছে আৰু লাহে লাহে মানুহবিলাকে হালবিলাক বাব আৰু মই পথাৰ পিনে পাছফালে আহিবই নোৱাৰি ইমান বতাহ ভাবিছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰি লওঁ চাহ খোৱাই নাই এতিয়া গ্ৰীণ টি বহাই থৈছোঁ গ্ৰীণ টি মানে চেবাচিনা গ্ৰাছৰে আমি ৰাতিপুৱা গ্ৰীণ টি খাওঁ তাকে চাহ বনাই বাবাকক দি থৈ আহিছোঁ ময়ো খাওঁগৈ ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু দিনটো কিনো কৰোঁ আপোনালোকক দেখাই যাম ভিডিঅ'টো শেষলৈ চাব যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব কমেণ্টত জনাব যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বলক চাহকাপ দেখাওঁ মই চেবাচিনা গ্ৰাছৰ চাহকাপনো কেনেকৈ হয় এইজোপা হৈছে চেবাচিনা গ্ৰাছ এইটো বহুত বনৌষধি এইটো এতিয়া কোঁহপাতবিলাক মেলিছে আৰু এইজোপা গছজোপা আপোনালোকক দেখালোঁ আৰু এতিয়া বলক চাহকাপৰ কালাৰটো দেখাওঁ আপোনালোকক ইমান ধুনীয়া হয় চাহকাপ এয়া চেবাচিনা গ্ৰাছৰ চাহ আৰু পাতখিনিয়ে চাওকচোন মই এনেকৈ হাতৰে মোহাৰিয়ে বহাই দিছিলোঁ পিছা নাই আৰু কালাৰটো কি ধুনীয়া হৈছে দুগিলাচমান পানী বহালে উতলি যেতিয়া এগিলাচমান হ'ব তেতিয়া কালাৰটো এনেকৈ ধুনীয়া হয় এতিয়া খাই লওঁ খাই আছে ময়ো খাওঁ মানে ইয়াত কোনো ধুনীয়া মানে এৰমা এটা আছে আৰু একেবাৰে মানে বেয়া নহয় যোনেও খাব পাৰে মানে কিছুমান বনৌষধিৰ মানে ফ্লেভাৰটো বহুত কাঢ়া থাকে যে ইয়াৰ ফ্লেভাৰটো কাঢ়া নহয় ধুনীয়া গোন্ধ এটা আছে আমি আজি প্ৰায় এসপ্তাহটো কণ্টিনিউ খায়ে আছোঁ এনেই আগতে মাজে সময়ে খাওঁ কিন্তু এইটো মানে চাহটো খালে অলপ গেছৰ প্ৰব্লেমটো কম হয় আৰু বেলেগ কিবা বেমাৰ আৰু বহুত বেমাৰৰ কাৰণে ভাল বুলি কয় কিন্তু চুগাৰ প্ৰেছাৰ এইবিলাকৰ কাৰণে ভালেই আৰু বেলেগ বেমাৰৰ কাৰণেও ভাল কিন্তু আমি অকণমান গেছৰ কাৰণে অকণ ভাল পাইছোঁ এইটো চাহ খাওঁতে আৰু গেছটো অকণমান কম হৈছে এনেই ৰেগুলাৰ মোৰ মানে গেছৰ টেবলেট খাব লাগে আৰু মই গেছৰ টেবলেট খায়ো কেতিয়াবা মানে সন্ধিয়া সময়ত আৰু বেলেগ লিকুইডো খাওঁ বেলেগ টেবলেটো খাবলগীয়া হয় এনেকুৱা গেছ হয় আৰু এইকেইটা দিনত বিশেষকৈ গেছটো বেছি হয় মানুহৰ আৰু মোৰ মানে মাজতে খুব গেছৰ প্ৰব্লেম হৈছিলে কিন্তু এই এসপ্তাহ কণ্টিনিউ এই চেবাচিনা গ্ৰাছৰ গ্ৰীণ টিটো খাওঁতে অকণমান ভাল পাইছোঁ মানে আৰু গাটো মানে কিবা অকণমান লঘু লাগে ফূৰ্তি লাগি থাকে মানে যিমান হ'লেও পেটৰ যদি অশান্তিটো নাথাকে তেতিয়া মনটোও ভাল লাগি থাকে এতিয়া সেইকাৰণে আমি এইকেইদিন কি হৈছে ৰেগুলাৰ এই চেবাচিনা গ্ৰাছৰ চাহটো খাইছোঁ সেইকাৰণে মই ভাল পাইছোঁ কাৰণে আপোনালোককো ভিডিঅ' আকাৰে অকণমান দেখালোঁ আপোনালোকেও যদি চেবাচিনা গ্ৰাছৰ পুলি পায় অনলাইনত এমাজনত অৰ্ডাৰ কৰিলে পাব আপোনালোকেও আনি ঘৰত ৰুই ল'ব এনেকৈ ৰাতিপুৱা চাহটো খাব বহুত ভাল পাব আপোনালোকে পৰঠাৰ লগত খাবলৈ পকা কেপচিকাম এটা আৰু বিলাহী কেইটামান গেছতে পুৰি লৈছোঁ তাতো ৰাতিপুৱাতকৈ এতিয়া বেছিকৈহে মাৰিছে এতিয়া ধুমধাম জলপান বনাই বাবাক চাপৰিলে যায় জলপান দিছোঁ সঞ্জুক আলু পৰঠা সি জলপান নাখায় কাৰণে তালৈ আলু পৰঠা বনাইছোঁ আৰু বাবাক এতিয়া চাপৰিলে যায় তাত বোলে আজি খানাটো তাতে খাব আৰু দুপৰীয়া ঘৰত ভাত নাখায় আজি আমি দুপৰীয়া নাখাওঁ বিশেষকৈ মই আজি নিৰামিষ খাওঁ কাৰণে আজি মাছ মাংস নবনাওঁ আৰু বাবাকে এয়া যোগাৰ কৰি লৈছে খানা খাবলৈ এয়া ঔটেঙা কচু জলকীয়া মাছ লৈছে এয়া আৰু বিস্কুট এয়া চাহ খাবলৈ বিস্কুট লৈছে এতিয়া মোক কৈ আছে মছলাখিনি ভৰাই দিয়া তাকে পাঁচফোৰণ জিৰা কি লাগে দিওঁ আৰু তাৰপিছত সঞ্জুক খাবলৈ দিওঁ তাৰপিছত মই পূজা কৰি খাম আৰু ভোক লাগিছে মই দিম ৰ'ব এই এটাই ফ্ৰিজৰ ওচৰত দিছে নাই ভোক লাগিছে কৈছে বিলাহী কেপচিকাম এই আদা নহৰু জলকীয়া মান ধনিয়াৰ এইখিনি চাটনি এটা পিচি লওঁ চাটনিখিনিয়ে পিচি ল'লোঁ এতিয়া বাউল এটা দলিয়াই লওঁ পুৰা বিলাহীৰ চাটনিটো ৰেডি আৰু আলুৰ পৰঠা কেইখন বনাই ইমান ভাল লাগিছে নহয় একেবাৰে ধুনীয়াকৈ বেলুন ফুলা দি ফুলিছে সঞ্জুক খাবলৈ দিছোঁ পৰঠা আৰু চাটনি তাৰ ফেভৰেট ময়ো চাহ একাপ লৈছোঁ গাখীৰ চাহ একাপ খাই লওঁ খাই লৈ পূজা দিওঁগৈ তাৰপাছতহে জলপান খাম ইমান ঠাণ্ডা লাগিছে নহয় বতাহটো একদম গাত লাগি গৈছে আৰু যা নাই আৰু যা দেই যা দেখিছেনে বান্দৰখিনি এয়া কেনেকৈ আহিছে এইয়া দেখা দেই যোৱা পূজা কৰোঁ যোৱা
চাকি দি জলপানকণ খাই ল'লোঁ খাই লৈ এতিয়া আৰু দুপৰীয়া আজি বাবা শুনায়ো যেতিয়া নিৰামিষ সঞ্জয় কৈছে খিচিৰিকে অকণমান বনোৱা তাকে খিচিৰিকণ অকণমান চাউল আৰু দালিখিনি তিয়াই থওঁ তাকে যোগাৰ খিচিৰি বনাবলৈ সৰু বাতি এটাৰ 1 বাতি চাউল আৰু চাউলতকৈ দুগুণ বেছি দালি লৈছোঁ আৰু এইখিনি এতিয়া পানীত তিয়াই পেলাই মই আধা ঘণ্টামানৰ কাৰণে থৈ দিম ঢাকনাখন মাৰি তাৰপিছত ধুনীয়াকৈ ধুই পখালি এইখিনি খিচিৰি বনাম আৰু আগফালে পাছফালেতো যাবই নোৱাৰি বাৰী চুকলৈ আগফালে পালেং কেইডালমান হৈ আছে পালেঙৰ আগ কেইডালমানো অকণ কুমলীয়া লৈ আহোঁ আৰু চব্জিখিনিও যোগাৰ কৰি লওঁ মানে বান্দৰ আজি মানে গোটেই সৈন্য সামন্ত আহিছে পোৱালীয়ে জোৱালীয়ে যিমান বিস্কুট আছিলে গোটেইখিনি দিলোঁ তাৰপিছত বেয়াও লাগিছে চবেই খাবলৈ পোৱা নাই তাৰপিছত ভাত 1 বাতি আছিলে কালি ৰাতিৰে ভাতৰ বাতিটো উলিয়াই থলোঁ কিন্তু এতিয়া মানে বাতিটোৰ সৈতে লৈ গ'ল এতিয়া বাতিও নাই বাতিটো ক'ত নি পোৱালেগৈ আৰু উপায় নাই আৰু তাৰপিছত সঞ্জুৱে গালি পাৰিছে তাক মানে বাথৰুমত গা ধুব দিয়া নাই ভেণ্টিলেশ্যন খুলি আছে সি কৈছে অ' মা মোক গা ধুবও দিয়া নাই ভেণ্টিলেশ্যনখিনি লৰক ফৰক কৰি আছে মই যে একো নাই সোমাব নোৱাৰে ভেণ্টিলেশ্যনেদি তুমি গা ধুই আহা বুলি কৈছোঁ সি মোক গালি পাৰি আছে তুমি বিস্কুট চিস্কুট দিয়া আৰু সিহঁতে মানে একদম পূৰা আমাৰ ঘৰৰ পৰা নোযোৱাই হৈছে এতিয়া পাছফালে গোটেই বাৰী চুকত বান্দৰ ভৰ্তি হৈ আছে সেইকাৰণে পাছফালে বাৰী চুকলৈ যাবলৈ অকণমান ভয় লাগে যিমান হ'লেও বিস্কুট চিস্কুট দিছোঁ যদিও ভয় লাগে নহয় আচৰে বুলি সেইকাৰণে আগফালে ফুলনিতে পালেং কেইডালমান হৈ আছে তাৰে পালেং কেইডালমান ছিঙি আনো এতিয়া ফুলৰ মাজতে পালেং কেইডালমান হৈ আছে তাকে পালেং কেইডাল ছিঙি লৈ যাওঁ ইমান বতাহ আজি নহয় বা পিঁয়াজ পাত আছে পিঁয়াজ পাত নিচিঙো এই পালেং এইখিনি পালেং গোটেই এনেকৈ ঠাৰিডাল নিচিঙো মানে পাতখিনিয়ে ছিঙিম ঠাৰিডাল নিদিওঁ এইকেইডাল এমুঠি ছিঙি আনিলোঁ এইকেইডালে হৈয়ে যাব চাউল দালিখিনি ধুনীয়াকৈ ধুই পখালি আনিলোঁ এনেকৈ টুকি থৈছিলোঁ বাউল এটাত দি দিলোঁ মোৰ পৰিমাণটো সৰহ যেন পাইছোঁ সেইকাৰণে ইমানখিনি ৰাখি থলোঁ আৰু ইমানখিনি প্ৰয়োজন নাই দুটা মানুহৰ কাৰণে এডোখৰ লৈছোঁ ইয়াতে কাটি দিছোঁ এইখিনি চব ধুই পখালি লৈছোঁ মই কবি বাকলি গুচাই ধুই ল'লোঁ এইটো কাটি দিছোঁ আলুটো দিছোঁ মিডিয়াম চাইজৰ আলু পটককৈ সিজে অকণমান কেইটামান মানে কেতিয়াবা লৰালৰি হয় একো বনাব মন নাযায় ভাত বনাবও মন নাযায় একোৱেই বনাবলৈ মন নগ'লে তেতিয়া এনেকৈ খিচিৰি অকণ বনাই খালে বনাবলৈও সহজ আৰু বহুত টেষ্টি হয় লাও এডোখৰো কাটি দিছোঁ ঘৰত যি চব্জি থাকে চব চব্জি দিব পাৰি মই ওলকবিও দিলোঁ গাজৰ দিছোঁ মটৰ দিছোঁ আৰু পালেং কেইডালো ধুনীয়াকৈ ধুই পখালি কুটি দিছোঁ পিঁয়াজ এটাও কুটি দিছোঁ পিঁয়াজ পাত দিছোঁ এইবাৰ আদা নহৰু 1 চামুচমান দিছোঁ থেতেলিয়াই জোখ অনুযায়ী নিমখ জোখ অনুযায়ী হালধি 1 চামুচ জিৰা গুড়া 1 চামুচ ধনিয়া গুড়া চেনি আধা চামুচ মিঠাতেল 3 চামুচমান দিছোঁ আৰু ধুনীয়াকৈ সানি মেৰিনেট কৰি এইখিনি 10 মিনিটমান থৈ দিম কেঁচা জলকীয়া এটা দিছোঁ অকণ ঢাকনা মাৰি থৈ দিওঁ আৰু এইখিনি ৰেষ্ট দি থোৱা পূৰা 10 মিনিটমান হৈ গ'ল আজি খিচিৰিকণ মই প্ৰেছাৰ কুকাৰতে বনাম এতিয়া গোটেইখিনি প্ৰেছাৰ কুকাৰত দি দিলোঁ কেৰাহীত বনাবও পাৰি মই অকণমান লৰালৰি হোৱাৰ কাৰণে প্ৰেছাৰ কুকাৰতে বনাম আৰু ইয়াত উতলা পানী দি দিলোঁ অকণমান লৰাই দিছোঁ আৰু 2 চিটি লাগিলেই এইখিনি মোৰ খিচিৰি হৈ যাব আৰু টক বনাবৰ কাৰণে বিলাহী কেইটামান কাটি ল'লোঁ গুটিখিনি পেলাই দিছোঁ আৰু পাপৰ দুখন ভাজি ল'লোঁ আৰু পাপৰ ভজা তেলতে অকণমান পাঁচফোৰণ ফুটাই দিলোঁ বিলাহীখিনিতে মটৰ কেইটামানো দিলোঁ কেঁচা জলকীয়া এটাও দিলোঁ নিমখ হালধি জিৰা ধনিয়া দি পেলাই আৰু এইখিনি যেতিয়ালৈকে বিলাহীখিনি সিজি নাযায় এইখিনি ভাজি থাকিম ঢাকনাখন লগাই দিলোঁ আৰু ইফালে প্ৰেছাৰতো 2 চিটি লাগি গ'ল মোৰ খিচিৰিটো হৈয়ে গৈছে আৰু ইফালে বিলাহীখিনিও সিজি গ'ল আৰু এতিয়া এইখিনি ইয়াত 1 চামুচ চেনি আৰু 2 চামুচমান গুড় দি দিলোঁ আৰু মিঠাটো নিজৰ ওপৰত কথা আৰু মিঠা যদি কম খোৱা মানুহে মিঠাটো অকণ কমাই দিলেই হ'ল আৰু ইফালে মোৰ বিলাহী টকখিনি ৰেডি হ'ল ধনিয়া পাত কেইটামান দি দিলোঁ আৰু খিচিৰিৰো গেছটো ৰিলিজ হৈ গ'ল একেবাৰে জোখত হৈ গৈছে খিচিৰিকণ চাওকচোন আজি দুপৰীয়াৰ থালিখন মোৰ ৰেডি আজি একদম সিম্পল ধৰণে বনোৱা খিচিৰিৰ ৰেচিপিটো কেনে পালে জনাব ৰেচিপিটো যদি ভাল পায় লাইক এটা কৰিব কমেণ্টত জনাব কমেণ্ট কিন্তু দিবই দেই ক'ৰ পৰা চাই আছে জনাব আপোনালোকে এনেকৈ জনালে মোৰ ভালো লাগে ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ গৰম টেষ্টি খিচিৰি বগৰীৰ মিঠা আচাৰ লৈছোঁ মিঠা আচাৰৰ ৰেচিপিটো মোৰ শৰ্ট দিয়া আছে আপোনালোকে যদি চোৱা নাই চাব একদম সহজভাৱে মই মিঠা আচাৰ বনাইছোঁ আৰু ৰাতিপুৱা বনোৱা বিলাহী চাটনি আছিলে বহুত টেষ্টি হৈছে
আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। আজি যদি এই ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ইমানেই। বা